গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000কৈ টকা কিমান তাৰিখে প্ৰদান কৰিব, এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে বিস্তাৰিত শুনি লওক। কলিয়াবৰৰ কাৰণে তো কথা কোৱা মই শুনা নাই, শিৱসাগৰ যোৰহাটৰ কাৰণে তো কথা কোৱা শুনা নাই। কাৰ কাৰণে কথা কয়? নিজৰ কাৰণে কথা কোৱা মানুহ আমাক নালাগে, অসমৰ মানুহৰ কাৰণে কথা কোৱা মানুহ আমাক সংসদত লাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অসমৰ মানুহৰ কাৰণে কথা কৈছো চৰাইদেউক ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে, কাজিৰঙাত গড় হত্যা বন্ধ হ'ব লাগে, তুষ্টিকৰণৰ ৰাজনীতি শেষ হ'ব লাগে। আজি এইবিলাক সংসদে অসমৰ ৰাইজৰ কাৰণে কথা নকয়, অসমৰ ৰাইজৰ কাৰণে কথা কোৱাৰ তেওঁলোকৰ সাহস নাই। মাত্ৰ গান্ধী পৰিয়ালৰ বন্দনা কৰিবৰ কাৰণে তেওঁলোকে দিল্লীত যাব খোজে, তাৰ বাদে আৰু তেওঁলোকৰ বিকল্প একো নাই। লাখপতি বাইদেউ আছেনে নাই ইয়াতে? কোনে কোনে ফৰ্ম ফিল আপ কৰিছে হাত দাঙক। বাইদেউবিলাকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব, ঠিক আছে। গিৰিয়েকসকলে কোনে কোনে দি দিব টকাটো? কোনে কোনে দিব? মই এটা বুদ্ধি দিওঁ, টকাটো দিয়াৰ আগতে মই আপোনালোকক জনাই দিম যে অমুক তাৰিখে টকাটো পাব। সেইকেইটা দিন 7 দিন আগৰ পৰা হাজবেণ্ডসকলক খুব গৰম ভাত খুৱাব, যাতে কোনেও পইচা নোখোৱায়। আপোনালোকক উল্টাই 2,000 টকা দিয়েহে যাতে। কংগ্ৰেছে কৈছে লাখপতি বাইদেউ নহয়, মই কৈছো মই লাখপতি বাইদেউ বনাম, ভিন্দৌ বনাম। এতিয়া মোদীজীয়ে শুনাকৈ ক'ব লাগিব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে ইলেকশ্যনৰ পিছত প্ৰদান কৰিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো